ও মা এসাও এফালে চালা কুকুৰ তই আমাৰ ঘৰত ভৰি দিবা সাহস কেনেকে কৰিলি? তোক মাতছো নেকি মই? ভালে ভালে ওলো ঘৰৰ পৰা। আপা আইছা তই? আইছোৱে পুতেৰে মানুহ বনিছো মানুহ। আইছা তোৰ কাৰণে কিমান কাপোৰ আনছো। গুৱাহাটীৰ কোম্পানী এটাত বৈদ্য ডাঙৰ চাকৰি পাইছো। তহঁতে ঘৰৰ পৰা মোক ওলাই দিছিলি না, এতিয়া মই মদো নাখাও। মাহত দৰমহা 1.5 লাখ টকা। তই ইমান ডাঙৰ চাকৰি পাইছা? পিছে পুতেৰেহে ওলাই দিছিলি ঘৰৰ পৰা। ঘণ্টা চাকৰি বেছি সি ক'ৰবাত চুট্টুৰ কৰি আনছি বোধহয়। আপোনাৰ মুঠতে মাথাটোত ভাল ধান্দা নাই। সি যেতিয়া ঘৰৰ পৰা কান্দি কান্দি ওলাই গৈছিল মই তেতিয়াই গম পাইছিলো ই যে একদিন মানুহ আহিব বুলি। মোৰ ছোৱালীৰ ওপৰত বিশ্বাস আছে। বিশ্বাস আছে? ক'তবা মৰি আছিল ইমান কেইদিন। খাবা বনাই বোধহয়, খাবা নাপাই আইছি। হয় নেকি? দস্তুৰ মত এতিয়াও 1 লাখ টকা আছে লগত। 1 মাহত দৰমহা লৈ আহিছো। কি কয় আপা, কোনে দিলাক তোক চাকৰিটো? গুৱাহাটীত মোৰ কিমান ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে। যো ভোক লাগছে কিবা এটা খাই লওঁ যো। হ'ব দে, মোৰ কাপোৰ কেইযোৰ পিন্ধি চাম ৰ। দে পিন্ধবি দে। ক'ৰবাৰ পৰা চুট্টুৰ কৰি আনছি বোধহয় সি কুকুৰে। ফাচলি ফাচপৰে মায়াকে তোৰ পুতেকক বিশ্বাস কৰে। হেল্ল' জান কোৱা। হ'ব যোৱা, বেয়া পাইছো তুমি মোক একবাৰে ফোনে কৰা নাই। তুমিও যে মানে আৰু গম পাইছাই ন ডুবাইত কিহৰ কাৰণে আহিছো। মিটিঙৰ কাৰণে টাইমে পোৱা নাই হ'ব থোৱা। সপ্তাহতে আহিম বুলি কৈছিলা দেখোন, এতিয়া দেখোন 1 মাহে হ'ব লাহেকে। নহয় হা, ডুবাইত আহিছো যিহেতু এটা পেট্ৰল পাম্প খুলি যাওঁ এতেও। হ'ব আৰু তোমাৰ কেৱল পেট্ৰল পাম্প খোলাই কাম দিয়া। জান কিয় খং কৰা? হ'ব দিয়া, মই পিছত ফোন কৰিম দিয়া তোমাক। হ'ব দিয়া। ঘণ্টা জানক লাগিও বেয়াও লাগে, উপায় নাই কি কৰিম। ঘণ্টা অলপ দোকানত যে মালে খাই আহো ৰ। বাহ জালাই কিন্তু বেলেগ দামী মানুহ হৈ গেলি। ইমান দামী দামী মাল খোৱা কৰছা তই। খামে না, দস্তুৰ মত লাখপতি মানুহ মই। খা মোৰ জহতে খা। মোক ঘৰৰ পৰা ওলাই দিয়াৰ পিছত একদিন তোৰ ঘৰত থাকবা নেদলি। তই কম খচ্চৰ বন্ধু, ভালকে গম পাইছিলো। আজি খা মোৰ টকা দি মাল। জালা তইও বেয়াই পাই আছা নেকি নে? বেয়া পা নাই দে, কিন্তু তই যে খচ্চৰ এটা বন্ধুৰ নামত কলংক সেইটো ভালকে গম পাইছো। জালা তোক দেখোন মই একদিন থাকবা দিছিলো দেখোন। কথা কবা আহিছা কুকুৰ। চালা ৰাস্তাত কুকুৰৰ লগত ঘুমাব লগা হৈছিল মোৰ। একবাৰ খবৰ লৈছিলি নেকি ক? হ'ব দে জালা। আলো খুবি আৰু গালিও পাৰবা ধৰছা দেখোন। কালি নহয় ৰ ঘণ্টা মচনে উঠছি ৰ মোৰ। ইমান জোৰে ঘুচা মাৰি দিলি। ঘুচা নহয় তোৰ মুখত গুৰিও মাৰিম। চোন তাৰা খচ্চৰ 1 নম্বৰ বন্ধু বুলি ভাবছিলো তোক। ধেমালি কথা শুনাইছিলি চালে একদিন থাকবা নিলি তহঁতৰ ঘৰত। সিদিনাখন তই মই একদিন থাকবা নিলি ঘৰত, সিদিনাখনে মোৰ কাৰণে দোষে মৰি গৈছি। বন্ধুৰ নামত কলংক চালা। মোক চিনি পা নাই তই, মই জ্বালা হয়। জ্বালা উঠি দেওঁ তোৰ নিচিনা বন্ধুৰ মুখত। চালা কি খচ্চৰ বস্তু এই। মালো খুব আৰু মাৰব নৰা ঘণ্টা ইয়াৰ লগত মাল চাল খাবা। আগলা এটা। নাই মই এইগিলা একো বুজি নাপাওঁ। আজি পইচা লাগবই। তই ঘণ্টা নিজে বন্ধন বেংকত চাকৰি কৰা, তই নিয়ম নীতিৰ কথা নাজনা নেকি? নহয় ছাৰ, গম পাইছো মই, কিন্তু মই আপোনাক এতিয়া কেনেকে দেওকচোন। ধনী যোৱাই আছে ডুবাইত, সপ্তাহতে অহা কথা আছিল, কিন্তু ডুবাইত মানে এটা পেট্ৰল পাম্প খুলি আছে। সেইকাৰণে পেট্ৰল পাম্পৰ কামটো সম্পূৰ্ণ হলিয়ে আহিব পাৰিব বোলে। ঘণ্টাৰ পেট্ৰল পাম্প খোলৰো। মই ছাৰ সঁচাকে কৈছো, 10টা পেট্ৰল পাম্পৰ মালিক। 10টা পেট্ৰল পাম্পৰ মালিকে বন্ধনত পইচা ল'ব লগা হৈছে। সেইগিলা ফফলা চিঙা কথা কবাদ দি আজি পইচা লাগে জয়েক ফোন কৰ, নহলি ঘণ্টা তোৰো চাকৰি যাব। তাৰ সেনে নকৰব, ৰ'ব মই ফোন কৰি আছো। কৰ জল্দি কৰ। পেট্ৰল পাম্প খুলি আছে ডুবাইত, ঘণ্টা কথা কবা আহে। ঘণ্টা বন্ধনৰ পৰা পাৱা পইচা খিনি আৰু শেষ হবা হৈছে। তইতো বিৰাট লেবেল দিলো 1.5 লাখ টকাৰ চাকৰি কৰা বুলি। কিবা এটা কৰবা লাগব ৰ। ঘণ্টা একো টেনচন নহকে দামী দামী মাল খাই থাকলো এইকেইদিন। আইনো ফোন কৰলাকে। হেল্ল' জালা, মই দে চম্পকে কৈ আছো। চম্পকে নেকি? দে ক জল্দি ক মই মিটিঙত আছো। মিটিঙত থাকবি ৰ। বন্ধনত দেখোন কিস্তি এটাও দিয়াই নাই। আজি ঘৰত মানুহ আহিছি, আজি বোলে পইচা দিবাই লাগব। কিনো কয়, তোৰ লগত নাই নেকি? মোৰ লগত থাকব ৰ। মোক এতিয়া চাকৰিৰ পৰা উলাই দিব যেন পাইছো। কিয় মই নিজে বন্ধনৰ কাম কৰো, ময়ে কৰি দিছিলো না তোক লোনটো। যদি এতিয়া পইচা নাই বোলে মোকে চাকৰিৰ পৰা উলাই দিব। বিৰাট ডাঙৰ কথা হ'ল নহয়। কেইদিনমানৰ কাৰণে চেক এখন দিলেও হ'ব বোলে। হয় নেকি? অ এটা কাম কৰ, মই যিখিনি জেগাত পেট্ৰলৰ গাঁটা খুন্দা মাথা মাৰছো তইতো দেখাই পাইছা। পাইছো সেইখিনি জেগাকলি বন্ধনৰ মানুহটোক লৈ যাচোন। কিয় গম পাবি দে যাচোন, লৈ যা। আহি মোক ফোন কৰবি। দে হ'ব দে। ঘণ্টা কি কৰা যায়, লাহেকে চিম খানে বদলাই দিম। হেল্ল' জালা, আহি পাইছো দে। এটা কাম কৰ, তাৰে পৰা অলপ মাটি খান্দি পেলাই উলিয়াই পেলাই বন্ধনৰ মানুহটোক দি। পৰা মাটি কাঢ়িব লাগে? ভাই সেইখিনি মাটিত ধেমালি মূল্য নেকি? মই তাতে পেট্ৰলৰ কুঁৱা খান্দিম। হয়ো দেখোন, মই ভাবাই নাছিলো। দে তাৰ পৰা অলপ মাটি উলিয়াই পেলাই তাক দি পইচা নাথাকলি তাক মাটিখিনি পকেটত ৰাখবা দিবি। দে হ'ব দে, দি আছো ৰ। ছাৰ জয়ে মানে ইয়াতে পেট্ৰলৰ কুঁৱা এটা খানব। কেইদিন পিছত আহি পেলাই আপোনাক পইচাটো দি দিব। তিতাকলৈকে ইয়াৰে পৰা মাটি অলপ আপোনাক লৈ যাব দিছে। কি মাটিয়ে মানে চাওক, এইখিনি জেগাত মানে জয়ে পেট্ৰলৰ কুঁৱা খানব না। এইখিনি মাটিতো ধেমালি মূল্য নহয়। কেনে কেইদিনমানৰ কাৰণে ইয়াৰে পৰা মাটি অলপ লৈ যাই পেলাই আপোনাক পকেটত ৰাখবা দিছে। সৎসৰ কি ঘণ্টাৰ মূৰা এইগিলা কথা বকি আছা? কি কপালত কি গাধা বুলি লিখা আছে নেকি? ঘণ্টাৰ জয়েক তাৰ পেট্ৰলৰ কুঁৱা খান্দে বোলে সি। এইগিলা মোৰ ধেমালি কৰি থাকবা সময় নাই, জল্দি পইচা দি। নামানে দেখোনে। শুনি আছে না জালা? হেল্ল' শুনছা না নাই? হেল্ল' আপা ঘণ্টা কিবাকে বাচলো দে। ঘণ্টা চিমখান ভাঙিয়ে দিম ৰ। 2 ঘণ্টা জানেও ফোন কৰিলে কৰব। মুঠতে আজি চিমখান ভাঙিমে। তোৰ পৰা দিম ঘণ্টা মই পইচা।
নাই এনকে নহ'ব আৰু কুকুৰে আমাক ঠগাইছি যেন পাইছো ইমান দিন ধৰি তাৰ মোবাইল অফ হৈ আছে কেলা কুকুৰৰ কাৰণে চাকৰিৰ পৰা উলাই দিলাক মোক এ ৰ সেনকে নকবি ৰ কিবা কামতো থাকবা পাৰে নাই ইয়াৰ ওপৰত মোৰ সন্দেহ হৈছে তাৰ নিজৰ লগ বুলি বহুত বিশ্বাস কৰিছিলো তাক তহঁতে মোৰো জীৱনটো ধ্বংস কৰলি এ ৰচোন নাপাল ধৈৰ্য ৰচ নাই ধৈৰ্যৰ সীমা পাৰ হৈ গৈছি মই আজিয়ে পুলিচৰ তাত যাম কি হ'ব পুলিচৰ তাত গেলি ই থাকে ডুবাইত সি য'তে নাথাকক মুঠতে আজি পুলিচক মই জনমাই যাওঁগে ৰ মই লৈ সেনেহেন কৰবা নৰে ৰ তই ইমান সপোন দেখছিলো লণ্ডনত থাকিম বুলি যাওঁতো চবকে লেবেল দি ফুললো সি যদি কিবা সেনেহেন কৰছি মই কিন্তু তাৰ তাত কিন্তু আৰু নাযাওঁ নকৰে ৰ সেনেহেন কিবা কামত ব্যস্ত থাকবা পাৰে কবা নৰো দে আৰু কিবা হয় দে ক কি হৈছে মানে ছাৰ ভণ্টিক কেইমাহমান আগত বিয়া দিলো আৰু বিয়া দিয়া চলটো মানে মোৰ লগৰে আছিল আৰু সৰুতে একেলগে পঢ়া কিন্তু সি লণ্ডনত থাকে এতে নাথকে সস্তা পেট্ৰলৰ মালিক বোলে কিন্তু আজিকালি আমি দেখা নাই তাৰপিছত ভণ্টিক বিয়া পতাৰ পিছত বন্ধন বেংকৰ এটা সি লোন ললাক লোনটো লৈ পিছদিনাখন সি ডুবাইত গেছি ডুবাইত বোলে তাৰ মিটিং আছে বোলে এসপ্তাহৰ কাৰণে সপ্তাহ পিছত আহিম বুলি কৈ গেলা আজি 8 মাহে হ'ল তাৰ একো খাই খবৰে নাই ফোন কৰিলে কেৱল চুইচ অফ তাৰ সেইকাৰণে উপায় নাপায় আৰু আপোনাৰ তাতে আহিছো বইনেৰেকো লৈ গেছি নেকি ডুবাইত নাই ছাৰ আমাৰ ঘৰতে আছে আমাৰ গাঁৱতো 2টা পেট্ৰল পাম্প খুলিম বুলি কৈছিল কিন্তু কি হ'ব এতিয়ালৈ খাই খবৰে নাই এইটো আৰু ক'ৰ মাল ওলাকে মানে টকা না তাৰ 10টা পেট্ৰল পাম্পৰ মালিক ৰ ভনীজয়েৰ ফটো আছে না নাই মোবাইলত আছে ছাৰ ফটোখন দেখোচোন ৰ'ব ছাৰ লওক চাওক এইটো দেখোন তালুকদাৰৰ পুতেক জালা ছাৰ নামটো জালা আপুনি কি চিন পায় নেকি কি চিন পায়ে ইহে 10টা পেট্ৰল পাম্পৰ মালিক খালি ছাৰ কি হলে হবা লগা নাই যি হবা লগা হৈয়ে গেল বইনেৰেক বিয়া দিবাৰ ভাল চলি নাপালি তই ই আমাৰ গাঁৱতে থাকে গাঁৱত ইয়াৰ নিচিনা খচ্চৰ পিছে নাই লণ্ডনত থাকে এই কুকুৰে লণ্ডন বানানটো উদ্বিচোন তাক ভালকে নকয় কিয় হে ই পেট্ৰল পাম্প খুলবহি এটা হৈছে মস্তৰে ডাল বেকাৰ আৰু পুৱাৰ পৰা কেৱল মাল খাৱাই কাম গাঁৱৰ বিখ্যাত গেলৰো মাল খাই ক'ত ৰাস্তাত সি বেল্টি থাকে তাৰ নিজৰ ঠিকনা নাই কোন সি আকৌ ডুবাইত মিটিং কৰবা জানাই দেখোন বেছিভাগ দেখিয়ে থাকো তাক কেইদিনমান আগত দেখা পাইছিলো নালাত মাল চাল খাই পেলাই পৰি আছে সি মোৰ লগত হেনে কৰছি তাক চালে ইমান বিশ্বাস কৰিছিলো সি মাল খাই পেলাইহে পৰি আছিল দিনাখন তাক মই দেখা পাইছিলো সি বোলে পেট্ৰলৰ কুৱা খানব বোলে কিবা খানব পেট্ৰলৰ কুৱা খানব সি তোৰ পেট্ৰল তোৰ পকাৰে দি ওলাই দিছি না মুঠতে মই সুদাই নেৰো সুদাইতো ময়ো নেৰো ৰ তোৰ লণ্ডনৰ জয়াৰেক দেখে আছো সেইকাৰণে মানুহ কিমান সহজে বিশ্বাস নকৰবি পেট্ৰলৰ কুৱা খানব জালা জয়াকে মোক গোটেই পইচা কৰি দিব লাগে মোৰ ভণ্টিৰ বিয়া হ'ব পাৰে তাৰ লগত কিন্তু তাইক মই তাৰ লগত যাবা নেদো এইগিলা তহঁতৰ পাৰ্চনেল কথা এতিয়া ছাৰ বলক এই চাহ জালা জয়েৰে ডুবাইত সি মিটিং কৰি আছে ইমান খচ্চৰ মই কেতিয়া ভাবাই নাছিলো ইমান বিশ্বাস কৰিলো কুকুৰক তাক মই মাতি আছো পাপা জালা পাপা জালা একবাৰ উঠছোন তই ছাৰ দেখোন কি খবৰ মোৰ খবৰ ভালে তই বোলে দুনিয়াৰ বোলে পেট্ৰলৰ কুৱা খান্দি আছা চব জাগাতে ছাৰ ক'ৰ কি কথা কবা ধৰছে এইগিলা নহয় মোৰো চোতালত এটা পেট্ৰলৰ কুৱা খান্দি দিবি নেকি তই ছাৰ এগুলো কি ফালতুমি করবা ধরছি আপনি আৰু তই বোলে বিয়াও বাচ্ছাই ছাৰ এগুলো কি দমনি করবা ধরছি আপনি হয় নেকি বাপা জালা একবাৰ পিছফালে ঘূৰি যাচোন চম্পক দেখোনে মই এইমাত্ৰ আহিপালো ডুবাইৰ পৰা বিৰাট ভাগা ধরছি না সেইকাৰণে অলপ ৰেষ্ট ললো হয় না খচ্চৰ চালা তোক ইমান বিশ্বাস কৰো তই মোৰ লগত ইগলাহে কৰছা বোলে 10টা পেট্ৰল পাম্পৰ মালিক তোৰ নাটক চব গম পাইছো মই এটা কথা নাভাবি ভণ্টিক যে আৰু তোৰ লগত মই যাবা দিম ভালে বন্ধনৰ পইচা মোক গোটেই ঘূৰি দিবি আৰু মোৰ পৰা যিমান পইচা লয় চব দিবি এসপ্তাহ টাইম দিছো মাত্ৰ তোক চম্পক ভুল হৈ গেল চৰি তোৰ কপালত মাৰো মই ভৰি তোক মাত্ৰ মই এসপ্তাহ টাইম দিছো ভালে মোৰ পইচা ঘূৰাই দিবি আগত ইয়াৰ পেট্ৰলৰ কুৱা খান্দা তাৰ পকাৰে দি মই ওলাই লওঁ চালা তোক মাৰোতে মোৰ হাতৰ চামৰা হৈ গৈছে তথাপিতো তই পৰিৱৰ্তন হবা নলি চালা কুকুৰ স্যার একবাৰৰ কাৰণে মাফ কৰি দিয়ক তোক 1000 বাৰ মাফ কৰিলো তথাপিতো তই চেঞ্জ হবা নলি অলপ ছাৰ তাক কোবে পাখৰা কৰি ফেলব পাখৰা নহয় ইয়াৰ পকাৰত ভালকে মই পেট্ৰলৰ কুৱা খান দি আছো চালা ইমান আশা কৰিলো 2টা পেট্ৰল পাম্পৰ মালিক হম বুলি চব চেচ কৰি ফেললাকে মাহেঁতৰ না মাথা চাথাই ঘূৰো ইয়াৰ সেইটো ইমান আশা কৰিছিল লণ্ডনত থাকবা পাৰব বুলি কণ্টা মুঠতে ইয়াক এৰি দিয়াত নাই পইচা নেদাক লাগি ইমান গাদ্দাৰি কৰিছি মোৰ লগত